সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত উদ্যান শস্য কৰ্মশালাৰ শুভাৰম্ভণি সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰৰ কেকুৰা পুলস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত আজি উদ্যান শস্যৰ দুদিনীয়া কৰ্মশালা ভাগৰ শুভাৰম্ভণি কৰে সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই আধৰা অনুষ্ঠান ভাগত সভানেত্ৰী আসন অলংকৃত কৰে সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সভানেত্ৰী অনুদেৱী মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক আৰু উদ্যোপনৰ স্ৰষ্টা হৰেন্দ্ৰনাথ মৰাঙে কৰ্মশালা ভাগৰ শুভাৰম্ভ কৰে সদৌ অসম লেখিকা সমাৰোহৰ প্ৰধান সম্পাদিকা মনুমতী কুৰ্মীৰ লগতে বহুকেইজন বিশিষ্ট লেখিকা কবিসকলে অংশগ্ৰহণ কৰে উক্ত কৰ্মশালাত বিশিষ্ট ব্যক্তি তথা প্ৰশিক্ষাৰ্থী হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ অংগনা শৰ্মা আৰু কমিউনিটি ছায়েন্সৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পম্পী বৰাই প্ৰদান কৰা প্ৰশিক্ষণত কয় যে এনেধৰণৰ উদ্যান শস্য কৰ্মশালাৰ জৰিয়তে মহিলাসকলে ফুলৰ নাৰ্চাৰীৰ লগতে বিভিন্ন ধৰণৰ খেতি কম ঠাইৰ টাবতো কৰিব পাৰিব আজিৰ এই কৰ্মশালাত প্ৰায় ১৮ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে নমস্কাৰ আমি আসলে লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাই উদ্যান শস্যৰ কৰ্মশালা দুদিনীয়া কৰা হৈছে আৰু আমি অকল মানে লেখা পঢ়াৰ উপৰিও আমি কিচেন গাৰ্ডেন আৰু ফুলৰ খেতি বেছিভাগেই কৰোঁ আৰু সেইটো সঠিকভাৱে কৰিবৰ কাৰণে আমি আচলতে প্ৰশিক্ষণৰ কথাটো ভাবিলোঁ আৰু এই আমি গৰমকালি সদায় তেজপুৰ শাখাই মানে কৰ্মশালাৰ ব্যৱস্থা কৰা হয় কেতিয়াবা গীতৰ বা কেতিয়াবা নাটকৰ বা অন্যান্য আমি কৰ্মশালা বহুত ধৰণৰ কবিতাৰ কৰা হয় এইবাৰ আমি ভাবিলোঁ উদ্যান শস্যৰ কৰা হ'ব আমি আলোচনা কৰিলোঁ তেজপুৰ শাখা সেইটো সিদ্ধান্ত ল'লে যে এইবাৰ কৰ্মশালাটো আমি উদ্যান শস্যৰ লওঁ কাৰণ আমি সঠিকভাৱে এই খেতিবিলাক নকৰাৰ কাৰণে বৰ্তমান বজাৰৰ শাক পাচলিৰ যি দাম আৰু তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণৰ আমি ব্যৱহাৰ অনুপযোগী সাৰবিলাক দিয়ে সেইকাৰণে আমি ঘৰবিলাকত নিজাববীয়াকৈ অলপ খেতিৰ ব্যৱস্থা সদায় কৰোঁ আৰু সেইটো সঠিকভাৱে আমি পৰিচালনা কৰিবৰ কাৰণে আমি কৰ্মশালাটো ৰাখিছোঁ নমস্কাৰ জনাইছোঁ আজি আচলতে 1950 চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ পালন কৰি থাকে আজি আমাৰ লেখিকাসকলৰ লেখিকা সমাৰোহৰ আমাৰ জুলাই মাহতে আমি আচলতে কৰ্মশালাবিলাক কৰোঁ কৰ্মশালাৰ যোৱা বছৰ ধৰি আমাৰ আগৰ পৰাই গীত নাটৰ কৰ্মশালাবোৰ হৈ আছিলে কিন্তু আমি ভাবিলোঁ এইবাৰ কিয়নো আমি বন মহোৎসৱৰ লগত সংগতি ৰাখি এই উদ্যান শস্যৰ কৰ্মশালা কৰোঁ যিহেতু আমাৰ লৈ মহিলাসকলৰ কাৰণে খুব মানে দৰকাৰী বস্তু আমাৰ ঘৰখনত আমি ধুনীয়াকৈ আটমটুকাৰী কৰি ৰাখিবলৈ এখন ফুলনি বাগিচা আৰু এখন সুন্দৰ ফুলনি বাগিচাটো সকলোৱে বিচাৰে লগতে আমাৰ যি কিটচেন গাৰ্ডেন বুলি কোৱা হয় কিন্তু আমি কওঁ যে আমাৰ ঘৰৰ দৰকাৰী হাতে পোৱাতে জলকীয়া বেঙেনা কেতিয়াবা আমি যদি নিজে ৰুই দিব পাৰোঁ তেতিয়াহ'লে আমি বজাৰত উপলব্ধ ৰাসায়নিক সাৰৰ বা সাৰ প্ৰয়োগ কৰা খাদ্যবোৰ আমি শাক পাচলিবোৰ খাব নালাগে তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট DA 365